মোৰ মানুহজন নাই, মালিক তো নাই, কোনে আমাক চোৱা চিতা কৰিব, কোনে আমাক চাব। সৰু সৰু ছোৱালী কেইজনী ডাঙৰ হৈ বিয়া হৈ গল। সৰু সৰু আপি গেলে আছিল, আপি গেলে ডাঙৰ হৈছে, বিয়া হৈ গৈছে। এতিয়া সিহঁতে মোক কিয় চাব? এতিয়া আমাক কোনে চাব? বৰঞ্চ জোৱাইসকলে নিবহে। জয় গলেহে আৰু নিব, আমাকতো নাচা। জীৱন যুদ্ধত হাৰ নমনা এগৰাকী মহিলাৰ জীৱন গাথা। হাজোৰ ১ নং ভেলকৰ গাঁৱৰ এইগৰাকী বীৰাংগনা মহিলা জামেলা খাতুনৰ জীৱন যুদ্ধৰ কথা শুনিলে আপুনিও আপ্লুত হৈ পৰিব। ১৭ বছৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছত জামেলা খাতুনৰ মূৰত ভাঙি পৰিছিল সৰব। কণ কণ সন্তানকেইটিক কিদৰে পোহপাল দিব জামেলা খাতুনে? কিন্তু জীৱন যুঁজত হাৰ নমনা জামেলা খাতুনে ভৰা পুথিমাৰী নৈক বাছি ললে জীৱন জীয়াই থকাৰ সম্বল হিচাপে। ৰাইজৰ সহযোগত জামেলা খাতুনে কিনি ললে এখন ফেৰী। ফেৰীৰে প্ৰতিদিনে পাৰ কৰে শ শ লোকক। পুৱাৰ পৰা আৰম্ভ কৰি নিশাৰ ভাগলৈ এই ফেৰীখন নিজেই চলাই ৰাইজক পাৰাপাৰ কৰে জামেলা খাতুনে। কোনো বিপদৰ কথা নাভাবি কেৱল আল্লাহৰ ওপৰত সকলো ভৰসা কৰি আজিলৈকে জামেলা খাতুনে জীৱন যুদ্ধ চলাই যোৱা বুলি সদৰি কৰিছে। জামেলা খাতুনৰ এনে দুঃসাহসিক কৰ্মৰ বাবে আমিও জনাইছো অফুৰন্ত শুভেচ্ছা। আমার নাম জামেলা খাতুন। কিমান বছৰ হ'ল নাও চলোৱা? 16 বছৰ হ'ল। নাও চলাই 16 বছৰ। 16 বছৰ না ভয় কিহৰ কাৰণে ভয় খাম? এইটো কৰ্ম কৰি খাব লাগে, কিহৰ কাৰণে ভয় খাম? মালিক তো নাই, কোনে আমাক চাব? এইটো সৰু সৰু আপি গেলে আছিল, আপি গেলে ডাঙৰ হৈছে, বিয়া হৈ গৈছে। এতিয়া আমাক কোনে চাব? জোৱাই গেলে চাব নেকি? জয় গলেহে আৰু নিব, আমাকতো নাচা। কি কৰি খাম তেনেহলে? নিজেই নাচ চলায় না। আমাৰ বৰম্বৰ নদী নাও চলাই, এই নাও দেখ খেপ মাৰবা যায়। খেপ মাৰি মাৰি চলি থাকো আৰু তেল কিনি ফুৰি থাকো। আমার নাওখান একবারে সড়ক গেলি যায়। আমি চলাও, অলপো ভয় না খাও। আল্লাহ আছে না নাই, অলপো ভয় না খাও। আপা যে নাই আমার ডাঙা, সেই কারণে তো এনেকে চাই আছো। রাইজের মানুষগুলা কাকো নেদেয়, আমাক দেয়, ভয় খায়। রাইজের মানুষগুলা বেলেগে দিলি কাইজা লাগে, ভয় না লাগে। আমার মানুষ সমান সমান দই উঠে যায়, আমি এলকাই চলাই থাকো। ভয় না খাও। 150 মন ধান পার করবা পারো এইটু নাও দিয়ে ফেলে। 150 মন ধান পার করবা পারো, সদায় পার করু। নাও গিলা ধান পার করেই থাকো। জামেলা খাতুন, 1 নম্বর ভেলকারত। এটা পুটিমারি নদী। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক
আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আসলে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ